মন্ত্ৰী ডাঙৰীয়াই জনাইছে 406খন উচ্চ মাধ্যমিক বিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নতিকৰণ কৰা হৈছে তে আমাৰ প্ৰশ্ন হল যে এই 406খন বিদ্যালয় যে উন্নতিকৰণ কৰিলে তাত কিমানখন বিদ্যালয়ত বিজ্ঞান শাখা আৰু বাণিজ্য শাখা আছে আৰু এই 406খন বিদ্যালয়ত শিক্ষক এতিয়ালৈকে পৰ্যাপ্ত নিযুক্তি দিব পৰা নাই পৰ্যাপ্ত শিক্ষক কেতিয়ালৈ নিযুক্তি দিব আৰু বাণিজ্য আৰু বিজ্ঞান শাখা যদি তাতে দিয়া নাই ইয়াৰ ব্যৱস্থা কেতিয়ালৈ কৰিব ঠিক আছে অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় আমি ৰাজ্যখনত বৰ্তমান একাদশ দ্বাদশ শ্ৰেণীত নাম ভৰ্তি কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা পূৰ্বৰ তুলনাত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আমি বহু কেইখন মাধ্যমিক বিদ্যালয়ত আমি উচ্চ মাধ্যমিক বিদ্যালয়ত উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিছো এই কথাটো সঁচা যে এই উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত পোষ্ট গ্ৰেজুৱেট টিচাৰ স্নাতকোত্তৰ শিক্ষকৰ পদ নতুনকৈ সৃষ্টি কৰা হোৱা নাই আমি অস্থায়ীভাৱে আমি সেই বিদ্যালয়ৰ পৰা যিবিলাক বিদ্যালয়ে আমাক জনাইছে যে তেওঁলোকৰ গ্ৰেজুৱেট টিচাৰ আছে যিসকল গ্ৰেজুৱেট টিচাৰে পোষ্ট গ্ৰেজুৱেট তেওঁলোকৰ ডিগ্ৰী আছে অৰ্থাৎ যোগ্যতা আছে একাদশ দ্বাদশ শ্ৰেণীত শিক্ষকতা কৰাৰ কাৰণে শিক্ষাদান কৰাৰ কাৰণে সেই বিদ্যালয়সমূহক আমি উন্নীত কৰিছো ইতিমধ্যে আমি এখন নতুন সাৰ্ভিস ৰুল প্ৰস্তুত কৰি আছো আমি বিভিন্ন শিক্ষক সংগঠনৰ লগতো আলোচনা কৰিছো যিখন সাৰ্ভিস ৰুলত আমি শিক্ষকৰ পদোন্নতিৰ ব্যৱস্থা ৰাখিব বিচাৰিছো অৰ্থাৎ এজন গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ লোকে যাতে তেওঁ পদোন্নতি হ'ব পাৰে তাৰোপৰি আমি এটা সাৰ্ভেও ইতিমধ্যে প্ৰায় সম্পূৰ্ণ কৰিছো যে আমি সৰ্বমুঠ কিমানখিনি বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিব লাগিব অন্তত প্ৰত্যেকখন পঞ্চায়তত নহলেও কিছু অঞ্চলত দুখন পঞ্চায়তৰ ভিতৰত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় তিনিটা ষ্ট্ৰীম সহ আৰ্ট সায়েন্স কমাৰ্চ এই তিনিটা ষ্ট্ৰীম সহ থাকিব লাগে গতিকে তাৰ ব্যৱস্থা গ্ৰহণ কৰিছো প্ৰয়োজন সাপেক্ষে আমাৰ যিখিনি অপ্ৰয়োজনীয় যদি কোনো পোষ্ট শিক্ষা বিভাগত আছে সেইখিনিও আমি চালিজাৰি চাইছো আৰু চালিজাৰি চাই ৰিডান্ডেন্ট বৰ্তমান অপ্ৰয়োজনীয় হোৱা যদি কোনো শিক্ষকৰ পদ আছে সেই পোষ্টখিনি আমি এবলিশ কৰি তাক পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পোষ্টলৈ আমি কনভাৰ্ট কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছো ইতিমধ্যে আমাৰ গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ নিযুক্তিৰ এটা পৰ্যায় সম্পন্ন হৈছে দ্বিতীয় পৰ্যায়টো আমি আৰম্ভ কৰিছো ইতিমধ্যে খালী পদৰ তালিকা সংগ্ৰহ কৰা হৈছে মই চেষ্টা কৰিছো মানে এমাহ বা দুমাহৰ ভিতৰত পুনৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ কাৰণে বাকি কিমানখনত বিজ্ঞান শাখা আছে কিমানখনত কলা শাখা কিমানখনত কমাৰ্চ শাখা এটো মই ব্যক্তিগতভাৱে মাননীয় সদস্যগৰাকীক যোগান দিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ